Dear students, so আজি আমি ডিসকাস কৰিবলৈ লোৱা টপিকটো হ'ল যে কৰ্পোৰেট একাউন্টিং এন্ড চেপ্টাৰটো হ'ল একাউন্টস ফৰ হোল্ডিং কোম্পানিজ। So একাউন্টস ফৰ হোল্ডিং কোম্পানিজ লৈ যোৱাৰ আগতে ফাৰ্স্ট আমি জানিব লাগিব যে হোল্ডিং কোম্পানি কি আৰু সাবসিডিয়াৰী কোম্পানি কি। So holding company hol je the company acquiring the controlling interest in another company is called the holding company, or it is also called the parent company. So ki ami sabo lagibo je controlling interest. Controlling interest means more than 1/2 of the total voting power. Company khetrot equity share against voting power dia hoy যদি এটা কোম্পানিয়ে মোর দেন হাফ অর্থাৎ 50% তকৈ বেছি যদি শেয়ার একুয়ার কৰিছে বা একুয়ার কৰাৰ লগে লগে ভোটিং পাৱাৰ যেতিয়া আহিছে তেতিয়া ইয়াক কোৱা হৈছে যে হোল্ডিং কোম্পানি। On the other hand, the company in which the controlling interest is acquired is called the subsidiary company. আনহাতে যিটো কোম্পানীত ভোটিং পাৱাৰ লৈছে বা more than 50% share acquire কৰিছে সেই কোম্পানীটোক কৈছে সাবসিডিয়াৰী কোম্পানী। আমি এটা এক্সাম্পল ল'ব পাৰো যে ধৰা হল দুটা কোম্পানী আছে, এটা H লিমিটেড আৰু এটা S লিমিটেড। H ফৰ হোল্ডিং কোম্পানী এণ্ড S ফৰ সাবসিডিয়াৰী কোম্পানী আমি ধৰি লৈছো। সো যদি হোল্ডিং কোম্পানীটোৱে more than 50% share সাবসিডিয়াৰী কোম্পানী বা S লিমিটেডত যদি ক্ৰয় কৰিছে অৰ্থাৎ H লিমিটেডে S লিমিটেডৰ টোটাল শেয়াৰ ক্যাপিটালৰ more than 50% শেয়াৰ ক্যাপিটাল একুয়াৰ কৰিছে বা ক্ৰয় কৰিছে, তেনে ক্ষেত্ৰত ইয়াক কোৱা হৈছে যে H লিমিটেডক কোৱা হৈছে হোল্ডিং কোম্পানী, আনহাতে S লিমিটেডক কোৱা হৈছে সাবসিডিয়াৰী কোম্পানী। সো আৰু এটা কথা এখিনতে আমি চাব লাগিব যে হোল্ডিং কোম্পানী বুলি তেতিয়াহে কোৱা হয় যদিহে ই একুয়াৰ কৰাৰ অৰ্থে সাবসিডিয়াৰী কোম্পানীত শেয়াৰ কিনে, অৰ্থাৎ ই more than 50% শেয়াৰ যেতিয়া কিনিব ইয়াক পুনৰ বিক্ৰী কৰাৰ উদ্দেশ্যে নহয়, অৰ্থাৎ পুনৰ বিক্ৰী কৰাৰ উদ্দেশ্যে যদি more than 50% শেয়াৰ বা যিমানে শেয়াৰ ক্ৰয় কৰে তেতিয়া কিন্তু ইয়াক হোল্ডিং কোম্পানী বুলি কোৱা নহয়। তাৰ বিপৰীতে কি কৰিব লাগিব, সাবসিডিয়াৰী কোম্পানীটো একুয়াৰ কৰা সেই সাবসিডিয়াৰী কোম্পানীটোৰ মেনেজমেন্ট পাৱাৰ নিজৰ হাতলৈ অনাৰ খাতিৰত যদি 50% তকৈ বেছি শেয়াৰ একুয়াৰ কৰিছে তেতিয়া হলে ইয়াক কৈছে হোল্ডিং কোম্পানী। সো নেক্সট আহিল types of holding companies. Types of holding companies বুলি কওঁতে কি হ'ব যে holding company which acquires all the equity shares of another company and holding company which acquires majority of the equity shares of another company. দুই ধৰণৰ holding companies থাকিব পাৰে। এটা হ'ল যে holding company যিটোৱে সাবসিডিয়াৰী কোম্পানীৰ সকলোবোৰ শেয়াৰ একুয়াৰ কৰিছে, আনহাতে হোল্ডিং কোম্পানী যিটোৱে সাবসিডিয়াৰী কোম্পানীৰ বেছিভাগ শেয়াৰ একুয়াৰ কৰিছে অৰ্থাৎ more than 50% একুয়াৰ কৰিছে। ফাৰ্স্ট কেছটোত কি হৈছে যে গোটেইবিলাক শেয়াৰ সাবসিডিয়াৰী কোম্পানীটোৰ গোটেইবিলাক শেয়াৰ পেৰেন্ট কোম্পানীটোৱে বা হোল্ডিং কোম্পানীটোৱে লৈছে, সেইটো এটা কেছ। আৰু সেকেন্ড কেছত কি কৈছে যে গোটেইবিলাক শেয়াৰ লোৱা নাই, অলপ শেয়াৰ ৰৈ গৈছে, ধৰা more than 50% লৈছে বা 60% বা 70% 80% শেয়াৰ হোল্ডিং কোম্পানীয়ে লৈছে, কিন্তু বাকি অলপ যিখিনি আছে সেইখিনি কি হৈছে অন্য পাৰ্টিজ বা অন্য জেনাৰেল পাব্লিকলৈ ৰাখি থোৱা হৈছে বা অন্যান্য মাইনৰিটি পাৰ্টিজ যিবিলাক আছে তাহাঁতৰ ওচৰত অন্য বাকি শেয়াৰখিনি আছে, সেইটো কৈছে পাৰ্টলি ওন পাৰ্টলি acquired. এটা হল wholly acquired, এটা হল যে হোল্ডিং কোম্পানী যিয়ে ফুললি একুয়াৰ কৰিছে সাবসিডিয়াৰী কোম্পানীটো, আৰু এটো সেকেন্ডটো হল যে
হোল্ডিং কোম্পানী যিটোৱে মেজৰিটি অফ শ্বেয়াৰ একুৱায়াৰ কৰিছে আৰু অলপ শ্বেয়াৰ এৰি গৈছে নেক্সট হ'ল যে টাইপছ অফ ছাবচিডিয়াৰী কোম্পানীজ টাইপছ অফ ছাবচিডিয়াৰী কোম্পানীজ বুলি কওঁতে কি আহিব যে হোল্ডলি অউন ছাবচিডিয়াৰী কোম্পানী যিটো কোম্পানীত সম্পূৰ্ণ শ্বেয়াৰখিনি হোল্ডিং কোম্পানীয়ে অধিগ্ৰহণ কৰিছে সেইটো কৈছে যে হোল্ডলি অউন ছাবচিডিয়াৰী কোম্পানী আনহাতে পাৰ্টলি অউন ছাবচিডিয়াৰী কোম্পানীজ হ'ল যে যিটোত মেজৰিটি শ্বেয়াৰ্ছ হোল্ডিং কোম্পানীয়ে একুৱায়াৰ কৰিছে কিন্তু অলপ শ্বেয়াৰ এৰি গৈছে সেইটো হ'ল পাৰ্টলি অউনড ছাবচিডিয়াৰী কোম্পানী নেক্সট আহিব যে কনসলিডেটেড ফাইনান্সিয়েল ষ্টেটমেণ্টছ কৈছোঁ কনসলিডেটেড ফাইনান্সিয়েল ষ্টেটমেণ্ট হ'ল কি যে কনসলিডেটেড ফাইনান্সিয়েল ষ্টেটমেণ্টছ মিনছ কনসলিডেশ্যন অফ বেলেন্স শ্বীট এণ্ড ষ্টেটমেণ্ট অফ প্ৰফিট এণ্ড লছ অফ বোথ হোল্ডিং কোম্পানী এণ্ড ছাবচিডিয়াৰী কোম্পানী চ' হোল্ডিং কোম্পানী এণ্ড ছাবচিডিয়াৰী কোম্পানী দুইটাৰে যিখন বেলেন্স শ্বীট চ' একেখন বেলেন্স শ্বীটত দুইটাকে দেখুওৱা হৈছে এটা ছিংগল এণ্টিটি হিচাপে হোল্ডিং কোম্পানীৰ ক্ষেত্ৰত আৰু হোল্ডিং কোম্পানী আৰু ইয়াৰ ছাবচিডিয়াৰীবিলাকক একেলগে এটা গ্ৰুপ বুলি ধৰা হয় এমেলগেমেশ্যন বা মাৰ্জাৰৰ দৰে ইয়াতে নহয় ইয়াতে কি কোৱা হয় যে এমেলগেমেশ্যন অফ আৰু মাৰ্জাৰত কি হয় যে এটা কোম্পানীয়ে ইয়াৰ এণ্টিটি লছ কৰে দুটা কোম্পানী এটা হৈ যায় বা তেনেকুৱা হয় কিন্তু ইয়াতে যিটো হোল্ডিং কোম্পানীৰ কথা আমি কৈ আছোঁ হোল্ডিং কোম্পানীৰ ক্ষেত্ৰত কি হৈছে যে দুইটা কোম্পানী এক্সিষ্টেঞ্চ আছে কিন্তু হোল্ডিং কোম্পানীয়ে ছাবচিডিয়াৰী কোম্পানীৰ ওপৰত কণ্ট্ৰল সাব্যস্ত কৰিছে বা নিয়ন্ত্ৰণ সাব্যস্ত কৰিছে চ' ইয়াৰ আমি কি কৰিলোঁ যে যেতিয়া কণ্ট্ৰল সাব্যস্ত কৰিছে ছাবচিডিয়াৰী কোম্পানীৰ ওপৰত গতিকে হোল্ডিং কোম্পানীয়ে বেলেন্স শ্বীট প্ৰিপেয়াৰ কৰা টাইমত ইয়াৰ বেলেন্স শ্বীটত ছাবচিডিয়াৰী কোম্পানীজবিলাকৰ ৰিচোৰ্চ বা ছাবচিডিয়াৰী কোম্পানীজবিলাকৰ একাউণ্টছ ইয়াতে দেখুৱাব লগা হৈছে যিটো কৈছে কনসলিডেটেড ফাইনেন্সিয়েল ষ্টেটমেণ্ট গোটেই হোল গ্ৰুপটোৰ যিমান হোল্ডিং কোম্পানীটো আৰু ইয়াৰ অধীনত যিবিলাক ছাবচিডিয়াৰী কোম্পানী আছে গোটেই ছাবচিডিয়াৰী কোম্পানীবিলাকৰ একাউণ্টছ কি কৰা হৈছে এখন ফাইনেন্সিয়েল ষ্টেটমেণ্টত দেখুওৱা হৈছে যিখনক কোৱা হৈছে কনসলিডেটেড ফাইনান্সিয়েল ষ্টেটমেণ্ট চ' কনসলিডেটেড ফাইনান্সিয়েল ষ্টেটমেণ্ট যিটো প্ৰিপেয়াৰ কৰা তাৰ উদ্দেশ্যবিলাক কেনেধৰণৰ আছিল যে to provide financial information about a parent and its subsidiaries as a single economic entity যিটো parent company আৰু ইয়াৰ subsidiary company সকলোবিলাক প্ৰতিষ্ঠানৰ কি কৰা হৈছে যে একেলগে ফাইনান্সিয়েল ইনফৰমেশ্যন বিলাক দেখুওৱা হৈছে আনহাতে কি কৈছে যে টু show the economic resources controlled by the group গ্ৰুপটোৰ অধীনত টোটেল ইকনমিক ৰিসোৰ্সেছ কিমান আছে হেতু শো কৰা হৈছে থাৰ্ডটো কি হৈছে যে টু শো দা অব্লিগেশনছ অফ দা গ্ৰুপটোৰ যিটো হোল্ডিং কোম্পানী আৰু ইয়াৰ ছাবচিডিয়াৰী কোম্পানী সকলোৰে দায়িত্ব কি আছে হেখিনি দেখুওৱা হৈছে নেক্সট আছে যে to show the results of the group achieved with its resources যিটো হোল্ডিং কোম্পানী আছে আৰু ছাবচিডিয়াৰী কোম্পানী আছে তাহাতে কি কাম কৰিছে আৰু তাহাতৰ সম্পত্তিৰ যোগেদি তাহাতে কি ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে অৰ্থাৎ টোটেল ইকনমিক এক্টিভিটিজখিনি তাতে দেখুওৱা হৈছে বছৰৰ শেষত গোটেই ইকনমিক এক্টিভিটিজখিনি একেলগে এটা গ্ৰুপ হিচাপে দেখুওৱা হৈছে বা এটা সিঙ্গল এন্টিটি হিচাপে দেখুওৱা হৈছে Next question to meet the information need of the investors for taking investment decisions. Investment decision lobor babe jikini financial statements or users jikini ase hekhini ki dia hoise je tothyo jogan dhora hoise company invest koriboloi jikini ইনভেষ্টৰছৰ যিখিনি তথ্যৰ প্ৰয়োজন হেখিনিটো দেখুৱাব লাগিব আনহাতে গভৰ্ণমেণ্ট আছে গভৰ্ণমেণ্টক যিখিনি তথ্যৰ প্ৰয়োজন হেখিনিও দেখুৱাব লগা হৈছে গতিকে কি আছে যে অন্যান্য ফাইনান্সিয়েল ষ্টেটমেণ্টৰ যিখিনি ইউজাৰ্ছ আছে সেই ইউজাৰ্ছক বিভিন্ন তথ্যৰ যোগান ধৰাৰ অৰ্থে
কনসলিডেটেড ফাইনান্সিয়েল স্টেটমেন্ট প্ৰিপেয়াৰ কৰা হৈছে নেক্সট আমি আৰু এটা টার্ম চাব লাগিব হেতু হল যে মাইনৰিটি ইন্টারেস্ট কি হেতু চাব সো মাইনৰিটি ইন্টারেস্ট ইজ that part of the net results of operations and of the net assets of a subsidiary attributable to interests which are not owned directly or indirectly through subsidiaries by the parent. So minority interest মানে কি কোৱা হৈছে যে minority interest হল যে হোল্ডিং কোম্পানীয়ে একুয়াৰ কৰা পাৰ্টৰ বাহিৰে বাকি যেটো পাৰ্ট লেফট হৈ আছে যেটো পাৰ্ট not acquired by the holding company subsidiary company tut যেটো পাৰ্ট হোল্ডিং কোম্পানীছে একুয়াৰ কৰিছে হেতু পাৰ্ট নহয় টোটাল শেয়াৰ ক্যাপিটালৰ যেটো পাৰ্ট হোল্ডিং কোম্পানীয়ে একুয়াৰ কৰা নাই হে পাৰ্টক কৈছে মাইনৰিটি ইন্টাৰেস্ট আমি এক্সাম্পল লব পাৰো যে টোটাল যেটো শেয়াৰ ক্যাপিটাল তাৰে H Limited আৰু S Limitedৰ কথা আমি কৈছিলো সো H Limitedৰ আৰু S Limitedৰ ক্ষেত্ৰত কি হৈছিল যে H Limitedে ধৰি লোৱা হৈছে যে H Limitedে S Limitedত 80% শেয়াৰ একুয়াৰ কৰিছে that is holding company holding company হল H Limited যিয়ে S Limited dot কিমান কৰিছে 80% শেয়াৰ একুয়াৰ কৰিছে আনহাতে বাকি কিমান থাকিল 20% শেয়াৰ যেটো 20% শেয়াৰ একুয়াৰ কৰা নাই হেতু শেয়াৰ কাৰ হাতত আছে জেনাৰেল পাব্লিকৰ হাতত বা অন্য পাৰ্টিছৰ হাতত আছে যেটো মাইনৰিটি ইন্টাৰেস্ট বুলি কোৱা হৈছে বা মাইনৰিটি পাৰ্টিছ হাতত থকা যেটো লেছ দেন 50% শেয়াৰ হেতু কোৱা হৈছে মাইনৰিটি ইন্টাৰেস্ট সো মাইনৰিটি ইন্টাৰেস্ট কনসিস্ট অফ বা মাইনৰিটিজ ইন্টাৰেস্টে কি ইনক্লুড কৰিছে the amount of equity attributable to minorities at the date on which investment in a subsidiary is made so minority interest aru ki koise that the minorities share of movements in equity since the date of parent subsidiary relationship came into existence so ki kole je minority interest ki ami dhoribo lagbo equity total equity acquired by the minority parties and total pre-acquisition profits or reserves and surplus in the balance statement of profit and loss tot jitu balance thake profit ba loss or jitu balance before acquisition hoar agoloike jitu balance asil total jitu reserve asil tare minority part of jitu bhag poribo hetu ahibo reserve ba capital profit বুলি কোৱা হৈছে যেটো প্ৰি একুইজিশন প্ৰফিটক কৈছে ক্যাপিটাল প্ৰফিট বা ক্যাপিটাল লস সো একুইজিশন হোৱাৰ আগলৈকে ৰিজাৰ্ভ এণ্ড সাৰপ্লাছত যি বেলেন্স থাকিব হেতুৰ পাৰ্ট আহিব মাইনৰিটিজ পাৰ্টটো আহিব হোল্ডিং আৰু মাইনৰিটি ৰেশিও অনুযায়ী সো আৰু কি আহিব যে স্টেটমেন্ট অফ প্ৰফিট এণ্ড লছত যেটো part আছে হেতু আহিব statement of profit and lossৰ যেটো balance থাকিব profit বা lossৰ সো তেনেকুৱা ধৰণৰ বিলাক আহিব সো গতিকে আমি চাব লাগিব যে ইকুইটি পাৰ্টটো আহিব কিমান ইকুইটি শেয়াৰ মাইনৰিটিজ পাৰ্টিয়ে একুয়াৰ কৰিছে আৰু কি আহিব ৰিজাৰ্ভ এণ্ড সাৰপ্লাছৰ একাউণ্টছৰ বেলেন্স কিমান আছে তাৰ পাৰ্টটো আহিব আৰু কি আহিব যে প্ৰফিট এণ্ড লছ একাউণ্টত বেলেন্স কিমান আছে বা statement of profit and lossত profit বা loss কিমান balance আছে তাৰ minority part to ইয়াতে আহিব এটো হৈছে pre acquisition next the minority share of movements in equities since the date the parent subsidiary relationship came into existence so এটো কি বুজালে যে post acquisition profit যেতিয়া acquisitionৰ পিছত যেটো subsidiary companies টোৰ দ্বাৰা যিখিনি লাভ বা লোকসান হৈছে তাৰো ওপৰত ভাগ আহিব মাইনৰিটি পাৰ্টিছৰ এটো ৰেশিও অনুযায়ী তাৰ গতিকে পোষ্ট একুইজিশন প্ৰফিট বা এটো কোৱাছে যে ৰেভিনিউ প্ৰফিট সাবসিডিয়াৰী কোম্পানিজ টোৰ একুইজিশনৰ পিছত যিখিনি লাভ বা লোকসান হৈছে সো তাৰ ওপৰত যেটো বেলেন্স থাকিব হেতু বেলেন্সৰ ওপৰত কি হিব মাইনৰিটি পাৰ্টিছৰ লাভ বা লোকসান কি আছে হেতু আহিব next আহিব যে conditions under which
consolidated balance sheet is prepared. Consolidated balance sheet prepare কৰাৰ বিভিন্ন situation আছে কোন ধৰণৰ সিচুৱেচনত আমি সাধাৰণতে প্ৰিপেয়াৰ কৰিব লাগে এতিয়া আমি দুই ধৰণৰ সাবসিডিয়ারি আৰু হোল্ডিং কোম্পানিছৰ কথা আমি চালো যে ফাৰ্স্টটো হল যে wholly owned subsidiary and second হল partly owned subsidiary দুইটাৰ ক্ষেত্ৰত তিনটা সিচুৱেচনৰ কথা সাধাৰণতে আহে সো গতিকে এখিনি চাই যোৱা So first to hold the in case of wholly owned subsidiary ক্ষেত্ৰত কি আহিল যে first আহিল where the holding company acquires all the shares of the subsidiary on the date of balance sheet of the subsidiary and there is no balance in the reserve and no balance in the statement of profit and loss of the subsidiary. So এখিনতে তো আমি কি চালো যে wholly owned subsidiary ক্ষেত্ৰত আমি কি ধৰণৰ কন্ডিশনত consolidated balance sheet আমি প্ৰিপেয়াৰ কৰিব লাগিব যে ফাৰ্স্ট টু কলে যে where the holding company acquires all the shares of the subsidiary subsidiary company all shares acquire কৰিছে আৰু কেতিয়া কৰিছে যে on the date of balance sheet balance sheetor dateত acquire কৰিছে balance sheet preparationৰ dateত acquire কৰিছে বা accounting yearৰ endত acquire কৰিছে আৰু কি হৈছে যে reserve and surplusত ইয়াৰ কোনো balance নাই reserve and surplus accountsত কোনো balance নাই ফাৰ্স্ট টু হল হেতু সেকেন্ড টু হল যে wholly owned subsidiary ক্ষেত্ৰত all the shares of the subsidiary on the date of balance sheet of the subsidiary acquire কৰিছে holding company acquire কৰিছে all shares on the date of balance sheet তাৰমানে আৰু কি কৈছে যে there are some balance in the reserve in the statement of profit and loss of the subsidiary so first to কেছত কি হল যে holding company acquisitionৰ ক্ষেত্ৰত আমি দুই ধৰণৰ কন্ডিশন পাইছিলো এটা হল যে যেতিয়া হোল্ডিং কোম্পানীটোৱে সাবসিডিয়ারি কোম্পানীৰ অল শেয়াৰ একুয়াৰ কৰিছে অৰ্থাৎ wholly owned কৰিছে wholly owned subsidiary কথা কোৱা হৈছে সো একুয়াৰ কেতিয়া কৰিছে সেই কথাটো আমি চাব লাগিব গোটেই শেয়াৰখিনি কেতিয়া একুয়াৰ কৰিছে on the date of balance sheet preparation অৰ্থাৎ at the end of the accounting year so accounting year endot গোটেই শেয়াৰ একুয়াৰ কৰিছে and first case tut কোৱা হৈছে যে there is no balance in the reserve and surplus account and no balance in the profit and loss statement first case and second case ki koise je there is some balance in the reserve and surplus account or maybe in the profit and loss account so first case tut kole duita first আৰু second case tut কোৱা হৈছে যে first আৰু second দুইটা কেছত কোৱা হৈছে যে balance sheet dateত কোম্পানীটো একুয়াৰ কৰা হৈছে wholly একুয়াৰ কৰা হৈছে অৰ্থাৎ গোটেই শেয়াৰ কিনা হৈছে আৰু কি কৈছে যে ফাৰ্স্ট কেছত ৰিজাৰ্ভ এণ্ড সাৰপ্লাসত কোনো ব্যালেন্স নাই বা প্ৰফিট এণ্ড লছত কোনো ব্যালেন্স নাই কিন্তু সেকেন্ড কেছত কি হৈছে প্ৰফিট এণ্ড লছত ব্যালেন্স আছে বা ৰিজাৰ্ভ এণ্ড সাৰপ্লাসতো ব্যালেন্স থাকিব পাৰে সো হে দুটা কন্ডিশন আৰু থাৰ্ড টো কন্ডিশন কি ক'লে যে where the holding company acquires all the shares of the subsidiary during the accounting year of the subsidiary এটো কি ক'লে যে ব্যালেন্স শীট ডেটত কিন্তু একুয়াৰ কৰা নাই তাৰ বিপৰীতে কি কৈছে যে একাউন্টিং ইয়াৰৰ মাজৰ যিকোনো ডেটত হোল্ডিং কোম্পানীয়ে সাবসিডিয়ারি কোম্পানীটো একুয়াৰ কৰিছে বছৰৰ মাজ ভাগত হোল্ডিং কোম্পানীয়ে সাবসিডিয়ারি কোম্পানীটো একুয়াৰ কৰিছে আৰু কি কৈছে যে there is some balance in the reserve or statement of profit and loss of the subsidiary এটো কি কৈছে যে reserve and surplus accountত অলপ ব্যালেন্স আছে অথবা profit and loss statementত
লাভ বা লোকসান কিবা বেলেন্স আছে গতিকে আমি ফার্স্ট কেছত তিনটা কন্ডিশন পালো যে ফার্স্টটো আমি ডিসকাস কৰিছো হোলি ওন সাবসিডিয়ারি ক্ষেত্ৰত ফার্স্টত কলে যে এনেকুৱা তিনটা কন্ডিশন মানে তিনি ধৰণৰ প্ৰবলেম আমি পাম সো তিনি ধৰণৰ প্ৰবলেমৰ ক্ষেত্ৰত ফার্স্টটো কি কলে যে হোল্ডিং কোম্পানীয়ে বেলেন্স শিট ডেটত সাবসিডিয়ারি কোম্পানীটো একুয়াৰ কৰিছে আৰু কোনো ৰিজাৰ্ভ এণ্ড সাৰপ্লাছত বেলেন্স নাই সো সেকেন্ড টু কেছত কি কলে যে হোল্ডিং কোম্পানীয়ে বেলেন্স শিট ডেটত সাবসিডিয়ারি কোম্পানীটো একুয়াৰ কৰিছে আৰু ৰিজাৰ্ভ এণ্ড সাৰপ্লাছ অথবা প্ৰফিট এণ্ড লছ ষ্টেটমেণ্টত অলপ বেলেন্স আছে সো থাৰ্ড কেছটোত কি কলে যে হোল্ডিং কোম্পানীয়ে সাবসিডিয়ারি কোম্পানীটো একুয়াৰ কৰিছে বছৰৰ মাজভাগত বা ডিউৰিং দা একাউণ্টিং ইয়েৰ নট অন দা বেলেন্স শিট ডেটত একুয়াৰ কৰা নাই বছৰৰ মাজভাগৰ যিকোনো ডেটত একুয়াৰ কৰিছে আৰু ৰিজাৰ্ভ এণ্ড সাৰপ্লাছ অথবা প্ৰফিট এণ্ড লছ ষ্টেটমেণ্টত কিবা বেলেন্স আছে সো এই তিনটা কন্ডিশন হল হোললি ওন সাবসিডিয়ারি ক্ষেত্ৰত সো নেক্সট আহিল যে পাৰ্টলি ওন সাবসিডিয়ারি পাৰ্টলি ওন সাবসিডিয়ারি ক্ষেত্ৰত কি হৈছে যে এই ক্ষেত্ৰত মেজৰিটি অফ দা শেয়াৰ একুয়াৰ কৰিছে মেজৰিটি অফ দা শেয়াৰ মানে মোৰ দেন 50% শেয়াৰ একুয়াৰ কৰিছে কোনে কৰিছে হোল্ডিং কোম্পানীয়ে ক'ত কৰিছে সাবসিডিয়ারি কোম্পানীত যেতিয়া হোল্ডিং কোম্পানীটোৱে মোৰ দেন 50% শেয়াৰ সাবসিডিয়ারি কোম্পানীত একুয়াৰ কৰিছে তেতিয়া হলে ইয়াক কি কোৱা হৈছে যে পাৰ্টলি ওন সাবসিডিয়ারি বুলি কোৱা হৈছে ইয়াতো আমি তিনটা কন্ডিশনৰ কথা আমি ডিসকাস কৰিম বা তিনটা ধৰণৰ তোমালকে প্ৰবলেম কৰিব লাগিব গতিকে চাই যোৱা যে where the holding company acquires majority of the shares of the subsidiary on the date of balance sheet of the subsidiary অৰ্থাৎ কি কৈছে যে হোল্ডিং কোম্পানীয়ে মেজৰিটি অফ দা শেয়াৰ্স অৰ্থাৎ মোৰ দেন 50% শেয়াৰ একুয়াৰ কৰিছে সাবসিডিয়ারি কোম্পানীত কিন্তু কোন ডেটত কৰিছে যে ডেট অফ বেলেন্স শিট প্ৰিপেয়াৰেশ্যনৰ ডেটত কৰিছে অৰ্থাৎ একাউণ্টিং ইয়েৰ এণ্ডত কৰিছে আৰু there is no balance in the reserve or statement of profit and loss of the subsidiary গতিকে কি কৈছে যে একুইজিশন কেতিয়া কৰিছে বেলেন্স শিট ডেটত কৰিছে পাৰ্টলি একুইজিশন কৰিছে আৰু মোৰ দেন 50% শেয়াৰ একুয়াৰ্ড কৰিছে অৰ্থাৎ মেজৰিটি অফ শেয়াৰ একুয়াৰ্ড কৰিছে আৰু ৰিজাৰ্ভ এণ্ড সাৰপ্লাছত কোনো বেলেন্স নাই সেকেন্ড টু কেছত কি কলে যে the holding company acquires majority of the shares of the subsidiary on the date of balance sheet dateত majority share acquire কৰিছে বা more than 50% share acquire কৰিছে holding company আৰু আনহাতে কি আছে যে reserve and surplus accountত অথবা statement of profit and loss সত অলপ balance আছে ফার্স্ট টু কেছত বেলেন্স নাছিল ৰিজাৰ্ভ এণ্ড সাৰপ্লাছত সেকেন্ড টু কেছত কি আছে যে অলপ বেলেন্স আছে ৰিজাৰ্ভ এণ্ড সাৰপ্লাছত থাকিব পাৰে অথবা প্ৰফিট এণ্ড লছ একাউণ্টত অলপ বেলেন্স আছে লাভ বা লোকসান সো থাৰ্ড টু কেছত কি ক'লে যে where the holding company acquires majority of the shares of the subsidiary during the accounting year accounting year-ৰ মাজভাগত গোটেই একাউণ্টিং ইয়েৰৰ লাষ্ট ডেটত কৰা নাই অৰ্থাৎ বেলেন্স শিট ডেটত একুয়াৰ কৰা নাই কেতিয়া কৰিছে ডিউৰিং দা একাউণ্টিং ইয়েৰ বছৰৰ মাজভাগৰ যিকোনো ডেটত হোল্ডিং কোম্পানীয়ে সাবসিডিয়ারি কোম্পানীটো একুয়াৰ কৰিছে আৰু কি ক'লে যে দেয়াৰ ইজ সম বেলেন্স ইন দা ৰিজাৰ্ভ একাউণ্ট অৰ ইন দা ষ্টেটমেণ্ট অফ প্ৰফিট এণ্ড লছ সো যেটো আমি পাৰ্টলি ওন সাবসিডিয়ারি পালো পাৰ্টলি ওন সাবসিডিয়ারি অৰ্থাৎ যে গোটেই শেয়াৰখিনি হোল্ডিং কোম্পানীয়ে একুয়াৰ কৰা নাই অৰ্থাৎ মোৰ দেন 50% শেয়াৰ একুয়াৰ কৰিছে মেবি 70% অৰ 80% কিন্তু গোটেই শেয়াৰখিনি একুয়াৰ কৰা নাই আৰু অলপ শেয়াৰ কাৰ হাতত আছে মাইনৰিটি পাৰ্টিছৰ হাতত আছে বা অন্য পাৰ্টিছৰ হাতত আছে সো পাৰ্টলি ওন সাবসিডিয়ারি ক্ষেত্ৰত কোম্পানীটোৱে মেজৰিটি অফ দা শেয়াৰ্স একুয়াৰ কৰিছে মোৰ দেন 50% অফ দা শেয়াৰ্স একুয়াৰ কৰিছে
ফাৰ্ষ্টটো তিনিটা কণ্ডিশ্যন আমি পালোঁ ফাৰ্ষ্ট কণ্ডিশ্যনত কি কৈছে যে হোল্ডিং কোম্পানীয়ে মেজৰিটি অফ দ্য শ্বেয়াৰ্ছ বা মোৰ দেন 50% শ্বেয়াৰ একুৱায়াৰ কৰিছে আৰু ৰিজাৰ্ভ এণ্ড ছাৰপ্লাছত কোনো বেলেঞ্চ নাই ফাৰ্ষ্টটো বেলেঞ্চ শ্বীট ডেটত একুৱায়াৰ কৰিছে ফাৰ্ষ্টটোত হোল্ডিং কোম্পানীয়ে বেলেঞ্চ শ্বীট ডেটত তাৰমানে একাউণ্টিং ইয়েৰ এণ্ডিং হোৱা ডেটত মেজৰিটি অফ দ্য শ্বেয়াৰ একুৱায়াৰ কৰিছে আৰু ৰিজাৰ্ভ এণ্ড ছাৰপ্লাছত কোনো বেলেঞ্চ নাই ছেকেণ্ডটোত কি কৈছে হোল্ডিং কোম্পানীয়ে মেজৰিটি অফ দ্য শ্বেয়াৰ একুৱায়াৰ কৰিছে বেলেঞ্চ শ্বীট ডেটত কৰিছে আৰু ৰিজাৰ্ভ এণ্ড ছাৰপ্লাছত অলপ বেলেঞ্চ আছে আৰু থাৰ্ডটোত কি হ'ল যে মেজৰিটি অফ দ্য শ্বেয়াৰ একুৱায়াৰ কৰিছে বেলেঞ্চ শ্বীট ডেটত কৰা নাই বছৰৰ মাজভাগৰ যিকোনো ডেটত কৰিছে আৰু ৰিজাৰ্ভ এণ্ড ছাৰপ্লাছত অলপ বেলেঞ্চ আছে সো এই তিনিটা কণ্ডিশ্যন নেক্সট আমি চাব লাগিব যে কনসলিডেটেড বেলেঞ্চ শ্বীট প্ৰিপেয়াৰ কৰাৰ ক্ষেত্ৰত আমি সাধাৰণতে কি বস্তু আমি কেলকুলেট কৰি ল'ব লাগিব সেই কথাকেইটা চাই যোৱা ফাৰ্ষ্ট আমি কি কেলকুলেট কৰিব লাগিব কেলকুলেশ্যন অফ হোল্ডিং মাইনৰিটি ৰেচিঅ' ইন কেছ অফ পাৰ্টলি অন ছাবচিডিয়াৰী হোল্ডলি অন ছাবচিডিয়াৰীৰ ক্ষেত্ৰত মাইনৰিটি ৰেচিঅ' কেলকুলেট কৰাৰ কথা নাহে কাৰণ এইটো মাইনৰিটিজ পাৰ্টিজ তাতে নাথাকে পাৰ্টলি অন ছাবচিডিয়াৰীৰ ক্ষেত্ৰত আমি এটা ৰেচিঅ' কেলকুলেট কৰিব লাগিব শ্বেয়াৰ যিটো অনুপাতত হোল্ডিং কোম্পানীয়ে শ্বেয়াৰ একুৱায়াৰ কৰিছে সেইটো ৰেচিঅ' আমি উলিয়াব লাগিব যিটো কৈছে হোল্ডিং এণ্ড মাইনৰিটি ৰেচিঅ' শ্বেয়াৰ একুৱায়াৰ্ড বাই দ্য হোল্ডিং কোম্পানীজ আৰু শ্বেয়াৰ একুৱায়াৰ্ড বাই দ্য মাইনৰিটি পাৰ্টিজ তাৰ যিটো ৰেচিঅ' হ'ব সেইটো কৈছে হোল্ডিং অৰ মাইনৰিটি ৰেচিঅ' নেক্সটটো কৈছে এছাৰ্টেইনিং অফ কেপিটেল প্ৰফিট অৰ প্ৰি একুইজিশ্যন প্ৰফিটৰ লছ ইয়াতে আমি কি কৰিব লাগিব যে এছাৰ্টেইনিং অফ কেপিটেল প্ৰফিট অৰ প্ৰি একুইজিশ্যন প্ৰফিট যিটো কৈছে যে যিটো ডেটত একুৱায়াৰ কৰিছে যিটো ডেটত ছাবচিডিয়াৰী কোম্পানীটো হোল্ডিং কোম্পানীয়ে একুৱায়াৰ কৰিছে সেই ডেটৰ আগলৈকে যিকোনো ধৰণৰ প্ৰফিট যদি থাকে বা প্ৰফিট এণ্ড লছ ষ্টেটমেণ্টত যিকোনো ধৰণৰ যদি বেলেঞ্চ থাকে অথবা অন্য ধৰণৰ ৰিজাৰ্ভত যিটো বেলেঞ্চ থাকে সেইটো কৈছে কেপিটেল প্ৰফিট অৰ প্ৰি একুইজিশ্যন প্ৰফিট অৰ লছ যিটো ডেট অফ একুইজিশ্যনৰ আগৰ প্ৰফিট বা লছ ইয়াক কৈছে কেপিটেল প্ৰফিট সো সেইটো আমি উলিয়াব লাগিব যিকোনো ধৰণৰ প্ৰফিট এণ্ড লছ ষ্টেটমেণ্টৰ বেলেঞ্চ থাকিব পাৰে অথবা ৰিজাৰ্ভ এণ্ড ছাৰপ্লাছ একাউণ্টত কোনো বেলেঞ্চ থাকিব পাৰে লাভ বা লোকচানৰ যিকোনো বেলেঞ্চ থাকিব পাৰে যিটো একুইজিশ্যনৰ আগলৈকে সেইটো কৈছে কেপিটেল প্ৰফিট বা লছ সো নেক্সট আৰু আমি কি চাব লাগিব এছাৰ্টেইনিং অফ ৰেভিনিউ প্ৰফিটছ অৰ পোষ্ট একুইজিশ্যন প্ৰফিট অৰ লছ সো এটোত আমি কি পালোঁ যে পোষ্ট একুইজিশ্যন অৰ্থাৎ একুইজিশ্যনৰ পিছত ছাবচিডিয়াৰী কোম্পানীটোত হোৱা যিকোনো ধৰণৰ লাভ বা লোকচান অথবা যিকোনো ধৰণৰ ৰিজাৰ্ভ সেইটোক কোৱা হৈছে পোষ্ট একুইজিশ্যন প্ৰফিট ৰিজাৰ্ভ এণ্ড ছাৰপ্লাছৰ যিকোনো বেলেঞ্চ অথবা প্ৰফিট এণ্ড লছৰ ষ্টেটমেণ্টৰ যিকোনো বেলেঞ্চ যিটো একুইজিশ্যনৰ পিছত কৰা হৈছে সেইটোক কৈছে ৰেভিনিউ প্ৰফিট বা সেইটোক আমি পোষ্ট একুইজিশ্যন প্ৰফিট বুলিও ধৰা হ'ব সো সেইটো আমি কেলকুলেট কৰিব লাগিব এটা আমি কি কৰিব লাগিব প্ৰি একুইজিশ্যন প্ৰফিট অৰ্থাৎ একুইজিশ্যনৰ আগলৈকে ছাবচিডিয়াৰী কোম্পানীত যিকোনো ধৰণৰ লাভ বা লোকচান বা ৰিজাৰ্ভৰ বেলেঞ্চ সেইটো কৈছে প্ৰি একুইজিশ্যন প্ৰফিট এইটো কোৱা হৈছে কেপিটেল প্ৰফিট আনহাতে পোষ্ট একুইজিশ্যন প্ৰফিট অৰ্থাৎ একুইজিশ্যনৰ পিছত ছাবচিডিয়াৰী কোম্পানীত থকা যিকোনো ধৰণৰ লাভ বা লোকচান সেইটোক কোৱা হৈছে ৰেভিনিউ প্ৰফিট বা লছ যিটো কোৱা হৈছে যে পোষ্ট একুইজিশ্যনৰ পিছত সেইটো কোৱা হৈছে ৰেভিনিউ প্ৰফিট বা লছ সেইটো আমি কেলকুলেট কৰিব লাগিব
নেক্সট আহিব ক্যালকুলেশন অফ মাইনৰিটি ইন্টাৰেষ্ট মাইনৰিটি ইন্টাৰেষ্ট ক্যালকুলেট কৰাৰ ক্ষেত্ৰত আমি কি চাব লাগিব আমি অলপ আগত ক'লো যে যেটো হোল্ডিং কোম্পানীয়ে যেটো আছে হোল্ডিং কোম্পানীজটোৱে যিখিনি শেয়াৰ একুৱায়াৰ কৰিছে সেইখিনিক বাদ দি বাকি যিখিনি শেয়াৰ অন্যান্য পাৰ্টিছৰ হাতত আছে মাইনৰিটি পাৰ্টিছ বিলাকৰ হাতত আছে যিখিনি লেছ দেন 50% শেয়াৰ মাইনৰিটি পাৰ্টিছে একুৱায়াৰ কৰি ৰাখিছে সো সেই শেয়াৰখিনি এগেইনষ্টত থকা ইকুইটিৰ টোটেল ভ্যালুৱেশ্যন আৰু নেক্সট তাতে যিখিনি ক্যাপিটাল প্ৰফিটৰ পাৰ্ট আছে বা ৰেভিনিউ প্ৰফিটৰ যিখিনি পাৰ্ট আছে তারপরে রিজার্ভ এন্ড সারপ্লাসৰ বিফোর একুইজিশন এন্ড আফটার একুইজিশন যিখিনি রিজার্ভ এন্ড সারপ্লাসৰ ব্যালেন্স আছে সো সেইখিনি টোটেলটো আমি কি কৰিব লাগিব উলিয়াব লাগিব মাইনৰিটি ইন্টাৰেষ্টৰ ক্ষেত্ৰত মাইনৰিটি ইন্টাৰেষ্ট মানে হল যে হোল্ডিং কোম্পানীটোৱে একুৱায়াৰ কৰা শেয়াৰখিনিৰ বাহিৰে বাকি যিখিনি শেয়াৰ আছে সাবসিডিয়ারি কোম্পানীছত আৰু সেই শেয়াৰখিনি এগেইনষ্টত তেওঁলোকে পাব লগা লাভ লোকসানৰ অংশ যি থাকে হেতু কোৱাইছে মাইনৰিটি ইন্টাৰেষ্ট সো নেক্সট আমি কি কৰিব লাগিব যে ক্যালকুলেশন অফ ক্যাপিটাল ৰিজাৰ্ভ অৰ গুডউইল ক্যালকুলেশন অফ ক্যাপিটাল ৰিজাৰ্ভ অৰ গুডউইলৰ ক্ষেত্ৰত কি আছে যে the profit or loss on acquisition of shares by the holding company in the subsidiary is termed as capital reserve अथवा goodwill or cost of control profit or loss on acquisition of shares এটো কি কলে হেতু চাই লোৱা যে প্ৰফিটটোৱে বুজাব capital reserve বা loss on acquisition এ বুজাব goodwill or cost of control সো প্রফিট হৈছে না লস হৈছে না তাৰ হেতু জনাৰ আগতে আমি চাব লাগিব যে কি লাগিব আমাক cost of acquisition means the amount paid for acquiring the shares by the holding company in the subsidiary cost of acquisition কি বুজালে যে হোল্ডিং কোম্পানীয়ে কিমান এমাউন্ট পেড কৰিছে নিৰ্দিষ্ট পাৰ্সেন্টেজ শেয়াৰ একুৱায়াৰ কৰিবলৈ হোল্ডিং কোম্পানীয়ে কিমান এমাউন্ট পেড কৰিছে হেতু কৈছে cost of acquisition আনহাতে কি কলে যে amount of interest or equity acquired এটো হল যে amount of interest or equity acquired is equal to paid up value of shares acquired plus holding company's shares of pre-acquisition profit minus holding company's share of pre-acquisition loss ইয়াৰ ক্ষেত্ৰত এটো আমি কি কলো যে কিমান পৰিমাণৰ ইকুইটি হোল্ডিং কোম্পানীয়ে একুৱায়াৰ কৰিছে সাবসিডিয়ারি কোম্পানীটোত কিমান ইকুইটি এমাউন্ট হোল্ডিং কোম্পানীয়ে একুৱায়াৰ কৰিছে হেতু কৈছে যে এমাউন্ট অফ ইন্টাৰেষ্ট অৰ ইকুইটি একুৱায়াৰ এটো আমি কেনেকৈ উলিয়াম পেড আপ ভ্যালু অফ শেয়াৰস একুৱায়াৰ্ড প্লাস হোল্ডিং কোম্পানীজ শেয়াৰ অফ প্ৰি একুইজিশন profit pre-acquisition profitor share to minus pre-acquisition lossor share অৰ্থাৎ এটা কি বুজালে যে কিমান পৰিমাণৰ ইকুইটি একুৱায়াৰ কৰিব পাৰিলে বা ৰিসিভ কৰিলে হোল্ডিং কোম্পানী ফাৰ্স্টে কি বুজালে কষ্ট অফ একুইজিশনে বুজালে যে টোটাল এমাউন্ট পেড ফৰ একুইজিশন আৰু সেকেন্ডে কি বুজালে amount of interest or equity acquired এটো কি বুজালে যে total amount received from acquisition first paid for acquisition বুজালে second total amount received from acquisition first কি বুজালে যে equity acquire কৰাৰ কাৰণে কিমান পৰিমাণৰ amount paid কৰিব লগা হৈছে আৰু second কি বুজালে যে কিমান পৰিমাণৰ amount equity আৰু ইকুইটি লগতে তাতে যেটো ৰিজাৰ্ভ এন্ড সারপ্লাসৰ ব্যালেন্স হেতু টোটাল ইকুইটি ভিতৰতে ধৰা হ'ব সো হেতু কিমান পৰিমাণৰ ৰিসিভ কৰিলে হোল্ডিং কোম্পানীয়ে সাবসিডিয়ারি কোম্পানীটোত সো নেক্সট কি আহিব ক্যাপিটাল ৰিজাৰ্ভ হল যে ডিফাৰেন্স বিটুইন amount of interest or equity acquired and cost of acquisition amount of interest or equity acquired
যদি কষ্ট অফ একুইজিশ্যনতকৈ বেছি হয় অৰ্থাৎ যিমান ইকুইটি ৰিচিভ কৰিছে সেইটো যদি যিমান এমাউণ্ট পেইড কৰিছে তাতকৈ যদি বেছি হয় সেইটো কৈছে কেপিটেল ৰিজাৰ্ভ এটো কৈছে যে প্ৰফিট অন একুইজিশ্যন অন দা আদাৰ হেণ্ড কি ক'লে যে গুডউইল অৰ কষ্ট অফ কণ্ট্ৰোল গুডউইল অৰ কষ্ট অফ কণ্ট্ৰোল হ'ল যে একুৱায়াৰ কৰা ইকুইটি বা শ্বেয়াৰতকৈ যদি বেছিকৈ ধন পৰিশোধ কৰিব লগা হয় বেছি এমাউণ্ট যদি পেইড কৰিব লগা হয় অৰ্থাৎ গুডউইল বা কষ্ট অফ কণ্ট্ৰোল হ'ল যে ডিফাৰেন্স বিটুইন কষ্ট অফ একুইজিশ্যন এণ্ড এমাউণ্ট অফ ইণ্টাৰেষ্ট অৰ ইকুইটি একুৱাৰ্ড অৰ্থাৎ কষ্ট অফ ইকুইজিশ্যন যদি এমাউণ্ট অফ ইণ্টাৰেষ্ট অৰ ইকুইটি একুৱাৰ্ডতকৈ বেছি হয় সেইটোক কৈছে গুডউইল অৰ কষ্ট অফ কণ্ট্ৰোল অৰ্থাৎ কষ্ট অফ একুইজিশ্যন অৰ্থাৎ যিটো এমাউণ্ট আমি পেইড কৰিছোঁ পেইড কৰিব লগা হৈছে হোল্ডিং কোম্পানীয়ে সেইটো যদি যিমান পৰিমাণৰ ইকুইটি ৰিচিভ কৰিছে সেইটোতকৈ যদি বেছি হয় অৰ্থাৎ এমাউণ্ট পেইড যদি কিমান ইকুইটি ৰিচিভ কৰিছে সেইটোতকৈ যদি বেছি হয় সেইটো কোৱা হৈছে যে গুডউইল এটোক লছ অন একুইজিশ্যন বুলি কোৱা হৈছে অৰ্থাৎ যিমান এমাউণ্ট পেইড কৰিছোঁ বা সেইটো যিমান এমাউণ্ট পেইড কৰিছোঁ সেইটো ইকুইটি একুৱাৰ্ড কৰাতকৈ বেছি হৈছে অৰ্থাৎ ইকুইটি আমি যিমান একুৱায়াৰ কৰিছোঁ তাতে যিমান পেইড কৰিব লাগে তাতকৈ আমি বেছি এমাউণ্ট পেইড কৰিব লগা হৈছে সো যিটো এমাউণ্ট বেছিকৈ পেইড কৰিব লগা হৈছে সেইটোক গুডউইল বুলি ধৰা হৈছে বা ইয়াক কষ্ট অফ কণ্ট্ৰোল বুলি কোৱা হৈছে গতিকে এইখিনি কথা তোমালোকে চাব লাগিব এনেকৈ গোটেই থিওৰিখিনি কমপ্লিট কৰি ল'লেহে তোমালোকে হোল্ডিং কোম্পানীজটো ভালদৰে কৰিব পাৰিবা তোমালোকে পটকে প্ৰবলেম কৰিবলৈ চেষ্টা কৰাতকৈ আগতে থিওৰি কনসেপ্টখিনি ক্লিয়াৰ কৰি লোৱাটো অতি জৰুৰী তোমালোক এটা ভুল কনসেপ্ট আছে যে ফাৰ্স্ট প্ৰবলেম কৰিব যোৱাটো সেইটো কনসেপ্ট ভুল যে ফাৰ্স্ট থিওৰি কমপ্লিট কৰা যে তোমাৰ থিওৰি পাৰ্টখিনি সম্পূৰ্ণ তুমি বুজি লোৱা থিওৰিখিনি সম্পূৰ্ণ মনত ৰাখি লোৱা কথাখিনি বুজি লোৱা টাৰ্মছবিলাক ভালকৈ বুজি লোৱা তাৰ পিছত যদি প্ৰেক্টিকেল কৰিব যোৱা তেতিয়া হলে তুমি সহজে কৰিব পাৰিবা সো নেক্সট ক্লাছত আমি প্ৰেক্টিকেল কৰিম গতিকে নেক্সট ক্লাছত লগ পাম থ্যাংক ইউ